নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে গংগা এক্সপ্ৰেছ। এই মুহূৰ্তত এটি বেয়া খবৰ। ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। গোৱালপাৰা জিলাৰ ৰংঝুলিৰ দুখিমাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত পাণ গ'ল একেটা পৰিয়ালৰ তিনিগৰাকীকৈ ব্যক্তিৰ। মাতৃ পুত্ৰসহ তিনিগৰাকী ব্যক্তি একেলগে নিহত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাত। ফৰ্ড ফিগ' বাহন আৰু আল্ট্ৰা বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুগৰাকী মহিলা আৰু এটি কিশোৰ নিহত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু গোৱালপাৰা জিলাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা ব্যক্তিগৰাকী ক্ৰমে মীনা ৰাভা ৰায়, কৃতু ৰায় আৰু মঞ্জু ৰায়।